নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো পঞ্চদশ বিধানসভা অধিৱেশনৰ আজি প্ৰথম দিনা বিধায়কসকলক দেখা গ'ল ন ৰূপত নতুন উদ্যম লৈ আহিছে বিধানসভাৰ মজিয়ালৈ বহু কেইগৰাকী নতুন বিধায়ক আছে বহু কেইগৰাকী পুৰণি বিধায়ক আছে আৰু বহুতকে দেখা গ'ল আজি পৰম্পৰাগত সাজ পাৰেৰে তেওঁলোক আহিল আৰু সদনৰ মজিয়াত উপস্থিত হ'ল শপত বাক্য পাঠ কৰিলে পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ন উদ্যমেৰে ন সাজত বিধানসভালৈ আহিল ন বিধায়ক শপত ল'লে 126 গৰাকী নৱ নিৰ্বাচিত বিধায়কে বিধানসভাৰ প্ৰথম দিনটোত কোনোবা বিধায়ক যদি আহিল ভাৱৰীয়াৰ সাজত কোনোবাজন আহিল বায়নৰ সাজত পৰম্পৰাগত সাজ পৰিধান কৰি বিধানসভাত প্ৰৱেশ কৰিলে অধিকাংশ বিধায়কে কোনোৱে আকৌ চাইকেল চলাই আহিল বিধানসভালৈ তিনিদিনীয়া বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভা চৌহদত দেখা গ'ল অনন্য পৰিৱেশৰ ন উদ্যমেৰে উপস্থিত হ'ল ৰাজ্যৰ 126টা সন্মানীয় সমষ্টিৰ সন্মানীয় বিধায়ক হেজাৰটা সপোন লৈ দিছপুৰলৈ অহা প্ৰতিগৰাকী প্ৰতিনিধিয়ে ঈশ্বৰৰ নামত শপত লৈ অতি দায়বদ্ধতাৰে কাম কৰাৰ প্ৰতিশ্ৰুতি ল'লে প্ৰমোদ বৰঠাকুৰক দেখা গ'ল মূৰত পাগুৰি কপালত চন্দন ফুটেৰে বায়নৰ বেশত পূৰ্বৰ দৰে চাইকেল চলাই আহিল তেৰছ গোৱালা যোৱা 5টা বছৰ চাইকেল মাৰি আহিছোঁ বিধানসভা জনতা ভৱন গতিকে দ্বিতীয়টো কাৰ্যকালৰ কাৰণে দুলীয়াজান বিধানসভা সমষ্টি বাকী ৰাইজে পুনৰবাৰ ৰাজনৈতিক পথাৰখনত ৰাইজক সেৱা কৰিবলৈ পঠিয়াইছে সেইকাৰণে আজি শপত গ্ৰহণ আমাৰ সমাজৰ যি সামাজিক সাংস্কৃতিক আধ্যাত্মিক বিশ্বাস মতে আজি আহিছোঁ আজি দেখিছোঁ আমি চুৰিয়া ধুতি চব পিন্ধি আহিছোঁ এনেদৰেই বিধানসভাৰ প্ৰথমটো দিনত কিছু ব্যতিক্ৰম ৰূপত দেখা গ'ল নৱ নিৰ্বাচিত বিধায়কসকলক কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদত চকু এতিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বৃহস্পতিবাৰে ৰূপজ্যোতি কুৰ্মীক যচা হৈছিল বিধায়িনী দলৰ সচিবৰ পদ কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে স্পষ্টকৈ কৈ দিছে যে তেওঁক সচিব পদ নালাগে তেওঁক লাগে এপিচিচিৰ সভাপতিৰ আসন এপিচিচিৰ সভাপতিৰ আসনত চকু ৰূপজ্যোতি কুৰ্মীৰ এচিচি নেতৃবৰ্গকো মই আহ্বান জনাইছোঁ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো যিহেতু খালী হৈ আছে সেই পদটোত মই উপযুক্ত যেন মই অনুভৱ কৰোঁ বিধানসভা নিৰ্বাচনৰ আগতে মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা নোপোৱাত চুৰমাৰ হ'ল সেই সপোন এতিয়া মুখ্যমন্ত্ৰী নহল নাই কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ বিচাৰিছে ৰূপজ্যোতি কুৰ্মীয়ে এই দাবীৰে হাইকমাণ্ডলৈ পঠিয়ালে পত্ৰ লগতে মই হাইকমাণ্ডলৈ ইতিমধ্যে এখন পত্ৰ লিখিছোঁ যে যিহেতু মই চতুৰ্থবাৰৰ বিধায়ক ইয়াৰ লগতে চাহ জনগোষ্ঠী আদিবাসী জাতিটোকো মই প্ৰতিনিধিত্ব কৰোঁ আৰু এজনে যিহেতু মই নিৰ্বাচিত হৈ আহিছোঁ মই সেইকাৰণে আমাৰ এচিচি নেতৃবৰ্গকো মই আহ্বান জনাইছোঁ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি পদটো যিহেতু খালী হৈ আছে সেই পদটোত মই উপযুক্ত যেন মই অনুভৱ কৰোঁ বিধায়কৰ শপত গ্ৰহণৰ প্ৰাক মুহূৰ্তত চূড়ান্ত হ'ল কংগ্ৰেছৰ বিধায়িনী দলৰ কমিটি পুনৰ দলপতি নিৰ্বাচিত হ'ল দেৱব্ৰত শইকীয়া ৰূপজ্যোতি কুৰ্মী হ'ল বিধায়িনী দলৰ সচিব পিছে সচিব পদ নালাগে হেনো ৰূপজ্যোতি কুৰ্মী দায়িত্ব গ্ৰহণৰ পূৰ্বেই পদৰ পৰা ইস্তফা দি বৃহস্পতিবাৰে বিধায়ক ৰূপজ্যোতিয়ে কৈছিল তেওঁ হেনো এই পদৰ বাবে নিজকে উপযুক্ত নহয় বুলি ভাবে শুকুৰবাৰে ক'লে এই পদটো হেনো নতুনকৈ বিধায়ক হোৱা লোকৰ বাবেহে উপযুক্ত মই ইতিমধ্যে যিটো সচিবৰ পদ এই পদটো মই পদত্যাগ কৰিছোঁ মোৰ এনে লাগিছে যে আমাৰ নৱনিৰ্বাচিত কংগ্ৰেছ দলৰ যিসমূহ সন্মানীয় কনিষ্ঠ যিসকল প্ৰথমবাৰৰ বাবে আজি এইবাৰ বিজয়ী হৈ আহিছে মহিলা প্ৰতিনিধি হিচাপে শিৱামণি বৰা ডাঙৰীয়ানী বা যুৱ প্ৰজন্মৰ এজন নেতা হিচাপে প্ৰদীপ চৰকাৰ ডাঙৰীয়া আসিফ ইছলাম ডাঙৰীয়া তেনেকুৱা মাজৰ পৰা যদি কোনোবা ছেক্ৰেটাৰী পষ্টটো হয় পদটো মই ভাল পাম হিৰকজ্যোতি মালাকাৰৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
পঞ্চদশ সংবিধান সভা অধিৱেশনৰ প্ৰথমটো দিনত আজি বা প্ৰথমখন অধিৱেশনত আজি প্ৰথমটো দিনত যথেষ্টখিনি দেখা গ'ল বিষয় আৰু সদনত ইফালে মুখ্যমন্ত্ৰীয়ে কিছু কথা স্পষ্ট কৰিছে যে সদনত মোৰ হাতত থকা আটাইকেইটা বিভাগৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মই চেষ্টা কৰিম। মুখ্যমন্ত্ৰীৰ ৰূপে সদনত নিজৰ প্ৰথমটো ভাষণ দিবলৈ গৈ এইদৰে মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই অত্যন্ত গৌৰৱান্বিত যে অসমৰ জনজাতীয় সমাজখনক বৃহত্তৰ অসমীয়া জাতিসত্তাক আৰু আমাৰ ভাৰতবৰ্ষৰ আধ্যাত্মিক সভ্যতা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এগৰাকী সফল ব্যক্তি হিচাপে আজি আপুনি আমাৰ মাজত জনপ্ৰিয় আৰু আজি বিধানসভাই কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নকৰাকৈ প্ৰতিদ্বন্দ্বিতা নোহোৱাকৈ আপোনাক বিধানসভাৰ অধ্যক্ষৰ পবিত্ৰ আসনখনত অধিষ্ঠিত কৰিছে। আপোনাৰ নেতৃত্বত বিৰোধী পক্ষই সমানে সুযোগ পাওক কথা কোৱা। আপোনাৰ নেতৃত্বত সংসদীয় গণতন্ত্ৰত এক শক্তিশালী বিৰোধী পক্ষই মূৰ দাঙি উঠক, তাক আমি কামনা কৰোঁ। আমি চৰকাৰ হিচাপে সংখ্যা গৰিষ্ঠতাৰ আধাৰত সদন চলোৱাৰ পৰিৱৰ্তে যুক্তি আৰু জাতীয় স্বাৰ্থৰ সপক্ষে থাকি আমাৰ জাতীয় জীৱনক এই সদনে পৰিচালিত কৰক, তাক মই কামনা কৰোঁ, তাক আমি সকলোৱে কামনা কৰোঁ। বিধানসভাৰ অধ্যক্ষ হিচাপে এই বিধানসভাক আপুনি এক নতুন ৰূপ দিয়ক আৰু আমি আমাৰ ফালৰ পৰা আপোনাক সহযোগিতা আৰু আপোনাৰ লগত একেলগে খোজ মিলাই এই বিধানসভাৰ গৰিমা বৃদ্ধিত আমিও যিমান পাৰোঁ বৰঙণি যোগাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত সংযুক্ত হ'বলৈ বিচাৰি উত্তৰ কৰিম মঞ্চৰ বিধায়ক কমলাক্ষ দেৱপ্ৰকাশৰ সৈতে তেখেতে আজি শপত গ্ৰহণ কৰিছে আৰু বিধায়কগৰাকী আমাৰ সৈতে সংযুক্ত হৈছে অনুষ্ঠানত। এই মুহূৰ্তত আপোনাক স্বাগতম জনাইছোঁ আৰু লগতে কাৰ্যকৰী সভাপতি ৰাইজৰ দলৰ ভাস্কৰ ডি শইকীয়া তেওঁ আমাৰ সৈতে সংযুক্ত হৈছে। ভাস্কৰ ডি শইকীয়া আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানটিলৈ। কমলাক্ষ দেৱপ্ৰকাশ প্ৰথমে আপোনাক অভিনন্দন জনাইছোঁ। আজিৰ পৰা আন এটা নতুন যাত্ৰা আৰম্ভ হৈছে, তৃতীয়বাৰৰ বাবে এই যাত্ৰা আপোনাৰ আৰম্ভ হৈছে। হয়, নমস্কাৰ। হেল্ল', হয় নিশ্চয় শুনি আছোঁ। আপোনাৰ নতুন যাত্ৰা আৰম্ভ হৈছে, সমষ্টিবাসীৰ বহুখিনি আশা আছে, বহুখিনি প্ৰত্যাশা আছে আৰু আপোনাক পুনৰবাৰ নিৰ্বাচিত কৰি তেওঁলোকে সদনৰ পবিত্ৰ সদনৰ মজিয়ালৈ পঠিয়াইছে। এতিয়া আপোনাৰ সন্মুখত নিশ্চিত ৰূপত এয়া পৰিৱৰ্তিত পৰিস্থিতি, কোভিড পৰিস্থিতি আছে বা আন বহুখিনি জটিল সমস্যা আছে। এনে সময়ত আপোনালোকে শপত লৈছে, আপোনালোক নিৰ্বাচিত হৈ গৈছে। সমষ্টিবাসীৰ নিশ্চয়কৈ বহুখিনি আশা প্ৰত্যাশা আছে আপোনাৰ ওপৰত এগৰাকী বিধায়ক হিচাপে। হয়, তাৰমানে প্ৰথমে মই উত্তৰ কৰিমগঞ্জবাসীক মই আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। কনজিকিউটিভ তিনিবাৰৰ কাৰণে এইবাৰৰ বিধায়ক বনাই কেনে মোক পঠাইছে বিধানসভালৈ, সেইটো কাৰণে মোৰ কৃতজ্ঞতা মই জ্ঞাপন কৰিলোঁ। হয়, আপুনি সঁচাই কৈছে যে এতিয়া কোভিডৰ মহামাৰী চলি আছে, পেণ্ডেমিক চিটুৱেশ্যন। এইটো চিটুৱেশ্যনে ইলেকশ্যন জিকিছোঁ, তাৰপিছত মানুহৰ বহুত উৎসাহ উদ্দীপনা থাকে। কোনোবা আপোনাৰ ফেলিচিটেশ্যন প্ৰগ্ৰাম কৰিবলৈ বিচাৰে, ক'তবা প্ৰগ্ৰাম কৰিবলৈ বিচাৰে, কিন্তু আমি ক'তো প্ৰগ্ৰামত যোৱা নাই। বিকজ অফ ডেট এইটো সময়ত মানুহৰ জীৱনটো সুৰক্ষিত ৰখা হৈছে আমাৰ মুখ্য উদ্দেশ্য, আমাৰ প্ৰধান দায়িত্ব কৰ্তব্য। এইটো কাৰণে যি কৰিব লগা আছে, আমাৰ হেল্প ডেস্ক, কোভিড হেল্প ডেস্ক নাম্বাৰ আমি খুলিছোঁ, আমি ফ্ৰী এম্বুলেন্স ছাৰ্ভিচ দিছোঁ, আমি স্বৰ্গৰ যাত্ৰা দিছোঁ আৰু বিশেষকৈ ডক্টৰ কনচালটেণ্ট আমি 5জন ডক্টৰৰ টীম বনাইছোঁ। সেইটো কাৰণে আমাৰ ল'ৰাকেইটা আমি লাগি আছোঁ। ইতিমধ্যে আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি হৈছে আমাৰ বিধানসভা এতিয়া চলি আছে। বিধানসভাত কালি যিটো আমাৰ ৰাজ্যপালৰ বক্তব্য হ'ব, মই ভাবোঁ যে বক্তব্যৰ প্ৰধান ইছ্যু যিটো থাকিব যে কোভিডৰ ক্ষেত্ৰত আমি কিমানখিনি আমি আগবাঢ়িছোঁ, আমাৰ কি কৰিব লগা আছে, এতিয়া ভেকচিন কেনেকৈ দিম বাৰু, আমাৰ টেষ্টিং কেনেকৈ চলি আছে, গোটেইবোৰ বস্তু কোভিডৰ ওপৰত ডিছকাশ্যনটো হ'ব। এতিয়া বেলেগ ডিছকাশ্যন আমাৰ মনত নাই। এইটো কাৰণে ঘৰৰ সন্মুখত মানুহ মৰি আছে, কোনোবা আমাৰ বন্ধু মৰি আছে, কোনোবা আমাৰ আত্মীয়জন মৰি আছে, অসমৰ ৰাইজ মৰি আছে, এটা বিভীষিকাময় পৰিৱেশ। এইটো পৰিৱেশত মই ভাবোঁ যে কালিৰ দিনত যে আমাৰ ৰাজ্যপালে বক্তব্য দিব, আমাৰ বক্তব্যত এটাই যে আমাৰ বিত্তীয় অৱস্থাটো কেনেকৈ আছে, আমি কোভিডৰ কাৰণে কেনেকৈ যুঁজিব পাৰি আৰু যুঁজি কেনে অসমৰ মানুহক কেনেকৈ সুৰক্ষিত কৰিব পাৰি, এইটো আমাৰ মুখ্য উদ্দেশ্য।
যিহেতু আপুনি গোটেইখিনি কৈছে যে বৰ্তমান পৰিস্থিতি কেনেকুৱা তথাপি যিহেতু বিৰোধীৰ আসনত আছে বিৰোধীৰ আসনত বহিছে আৰু কি ধৰণৰ ভূমিকা হ'ব চৰকাৰ বিজেপিৰ দ্বিতীয়বাৰৰ বাবে আহিছে এতিয়া আপোনালোক বিৰোধীৰ আসনত বহিছে কি ধৰণৰ ভূমিকা হ'ব আপোনালোকৰ সেয়া যদি অকমান কয় চাওক ফাৰ্ষ্ট ডে আপোনালোকে জানে যে আমাৰ শপত গ্ৰহণটো হৈছে আমি প্ৰত্যেকে শপত গ্ৰহণটো কৰিছোঁ কোনোবা ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰিছে কোনোবা আল্লাহৰ নামত শপত গ্ৰহণ কৰিছে আমি শপত গ্ৰহণ কৰিছোঁ যে আমি সংবিধানক মানি কেনে আমি বিশেষকৈ আমি আমাৰ কাজকৰ্মখিনি চলি থাকোঁ সংবিধানটো মানিব লাগিব এক নম্বৰ কথা এতিয়া কথাটো হৈছে কি যে আমাৰ কালি ৰাজ্যপালৰ বক্তব্যটো কি হ'ব ৰাজ্যপালৰ বক্তব্য এইটো কভিডৰ ওপৰত থাকিব বক্তব্য ছেকেণ্ডলি আবার এনআরসি 20% ভেরিফিকেশন সেইবোৰ বস্তু থাকিব পাৰে যিও নহওক কি অসমৰ ৰাইজৰ কাৰণে অসমৰ ৰাইজৰ সংৰক্ষণৰ কাৰণে অসমৰ ৰাইজৰ সুৰক্ষিত ৰাখিবৰ কাৰণে যি ভূমিকা লোৱাৰ দৰকাৰ বিগত দিনত আপোনাৰ জানে যে আমি বিধায়ক হিচাপে আমাৰ বন্ধুবৰ ৰূপজ্যোতি কৰ্মী আমি গোটেইকেইটা আছিলোঁ আমি এনেকুৱা ভূমিকা পালন কৰিছোঁ এইবাৰতো আমাৰ বিৰোধী দলটো সক্ৰিয় আছে মানে যোৱাবাৰ আমি 23টা লাষ্টত আছিলোঁ এতিয়া 29টা বা গোটেই মৃত্যুজোঁট লৈ কেনে এতিয়া 50-51টা আমি আছোঁ এইটো কাৰণে মই ভাবোঁ যে অসমৰ মানুহৰ স্বাৰ্থৰ কাৰণে অসমৰ ৰক্ষা কৰিবৰ কাৰণে আৰু যে সংবিধানটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ যেনেকা যুঁজিব লগা আছে আমি যুঁজিম আল্টিমেটলি কথা হৈছে কি আমাৰ অসমৰ বিশেষকৈ আমাৰ সমষ্টিৰ ৰাইজে প্ৰত্যেকটা সমষ্টিৰ ৰাইজে আজি প্ৰত্যেকক ভোট দি পঠাইছে সমষ্টি বিধানসভালৈ পঠাইছে মেইন উদ্দেশ্যটো কি উদ্দেশ্য হৈছে যে অসমৰ ৰাইজৰ কাৰণে মাত মাতিবৰ কাৰণে আজি সিহঁতে কৈছে যে সিহঁতে 1 লাখকে চাকৰি দিব আজিৰ দিনত সিহঁতে কৈছে যে বিশেষকৈ আমাৰ ঋণ যিবিলাক আছে আমাৰ বিশেষকৈ ক্ষুদ্ৰ ঋণ যিবিলাক আছে সেইবিলাক ঋণ মুকুব কৰিব তো কথাটো হৈছে যেতিয়া সিহঁতে কৈছে যে 1 লাখ চাকৰি দিব লাগিব 1 লাখ চাকৰি আজি নিমনীয়া সমস্যা আমাৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ আছে আজি নিবনুৱা সমস্যাৰ কাৰণে মানে আমাৰ জিটি অৱস্থা হৈ আছে এইটো কাৰণে যিটো কমিটমেণ্ট কৰিছে যিটো সিহঁতৰ ইলেকশ্যন মেনিফেষ্টত আছিলে এইখিনি অক্ষৰে অক্ষৰে পালন কৰিব লাগিব আৰু বিশেষকৈ ৰাজ্যপালৰ বক্তব্য আৰু আমাৰ বাজেটৰ যিখিনি কথা উল্লেখিত হ'ব যাতে প্ৰত্যেকটা কথা ইয়াতে বাস্তৱে ৰূপান্তৰিত হয় তাৰ কাৰণে এজন বিৰোধী দলৰ বিধায়ক হিচাপে এজন বিৰোধী দলৰ এজন সদস্য হিচাপে যি কৰিব লগা আছে বিধায়ক হিচাপে আমাৰ দায়িত্ব কৰ্তব্য আমি পালন কৰিম হয় আপোনাৰ ওচৰলৈ বিৰোধীৰ ভূমিকা সম্পৰ্কে আপুনি উল্লেখ কৰিছে সেই আৰু কিছু প্ৰশ্ন আছে মোৰ কিন্তু অনুষ্ঠানত আছে আমাৰ সৈতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়া আপোনাৰ ওচৰলৈ যোৱাৰ পূৰ্বে আচলতে এই কথাষাৰ পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ বা এক প্ৰতিবেদন আগবঢ়াবলৈ বিচাৰিছোঁ যে শুকুৰবাৰৰ দিনটোত বা আজিৰ দিনটোত য'ত পঞ্চদশ অসম বিধানসভাৰ ইয়াৰ প্ৰথমখন অধিৱেশন আজিৰ দিনটোত শুকুৰবাৰৰ দিনটোত যথেষ্ট চৰ্চাত থাকিল কেৱল অখিল গগৈ এই কেৱল অখিল গগৈ বুলি ক'লেও ভুল নহ'ব অখিল গগৈ GMCHৰ পৰা সদনৰ মজিয়ালৈ যোৱাৰ পৰা এই গোটেইখিনি সময়ত তেওঁ যথেষ্ট চৰ্চাত আছিল অখিল গগৈৰ সৈতে আজি বহুতে চেলফিও তোলা দেখা গ'ল অখিল গগৈয়ে শপত গ্ৰহণ কৰা মুহূৰ্তটো চাবলৈ টেলিভিছনৰ সন্মুখত বহি থাকিল সমৰ্থকসকল শিৱসাগৰ মৰিয়নি সকলোতে দেখা গ'ল আনন্দৰ জোৱাৰ অধিৱেশনত অংশ লোৱাৰ পিছতে বাছেৰে অহা অখিল গগৈ অৱশ্যে গৈছে স্কৰ্পিঅ' বাহনত এটা কথা তেওঁ স্পষ্ট কৰি গৈছে যে তেওঁৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে 125 বিধায়ক আহিল হাজিকাচি বুকুত বিজয়ৰ গৰ্বলৈ বিধানসভা চৌহদত ঠেলা গোটা খাই অখিল গগৈ আহিল খুব ৰাগত টিঙিলি তোলা হৈ কেনেকৈ ঠেলিছে আৰু গোটেই বাছখনত এখন ভগা বাছত কাঠ লগোৱা ভগা বাছ এখনত মোক আনি ঠেলি খাইছে জীৱ জন্তুৰ নিচিনাকৈ আনিছে এইটো সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি অপমান সেই কথাটো মই অসমবাসী ৰাইজক কৈছোঁ আৰু এটা কথা খাটাং যে মোৰ কণ্ঠ কেতিয়াও ৰুদ্ধ নহয় এয়া বিধানসভা চৌহদৰ প্ৰৱেশদ্বাৰ কাৰাগাৰৰ পৰা এখন বাছেৰে নমোৱা হ'ল অখিল গগৈ কাষত পিপি কিট পিন্ধি নিৰাপত্তা বাহিনী অখিল গগৈ ক'লে মোক জীৱ জন্তুৰ দৰে অনা হৈছে ভগা বাছত জীৱ জন্তুৰ নিচিনাকৈ আনিছে এইটো সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি অপমান সেই কথাটো মই অসমবাসী ৰাইজক কৈছোঁ অখিল গগৈ ক'লে এনেকৈ এজন জনপ্ৰতিনিধিক অনাটো উচিত জানো চাওক আপোনালোকে এবাৰ চাওক MLA কেনেকৈ আনিব পাৰে নেকি সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয় অখিল গগৈ ক'লে এয়া শিৱসাগৰবাসীৰ অপমান
এনেকুৱা অত্যাচাৰ কিয় কৰিছে এছেম্বলিৰ ভিতৰত এজন এমএলএ কেনেকুৱা অত্যাচাৰ কিয় কৰিছে মই মুখ্যমন্ত্ৰী কৰিছো আৰু মই মাননীয় স্পীকাৰক ক'ব খুজিছো যে তেখেতে মোক প্ৰটকল লৈ আহিবলৈ কৈছিলে কিন্তু এনেকুৱা অত্যাচাৰ কিয় কৰা হৈছে কিয় এই সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান হয়নে নহয় শিৱসাগৰবাসীৰ প্ৰতি অপমান হয়নে নহয় এয়া জাতিৰ অপমান এয়া সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান আৰে আপোনালোকে ক'ভিড আছে আপোনালোকে এনেকে মই কেছ কৰোঁ নাই আপোনালোকে টেষ্ট কৰাইছে নে মোক এনেকে যে ঠেলি আছে আপুনি চাওকচোন আপোনালোকে নিজে চাওক যে সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি এইটো অপমান হয়নে নহয় অখিল গগৈক এনেদৰে অপদস্থ কৰি বিধানসভালৈ অনা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সতীৰ্থ বিধায়কে এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিধানসভা চৌহদত সোমোৱাৰ পিছত তেখেতক এই দুৰ্ব্যৱহাৰ কৰাত আমি গৰিহণা দিছোঁ এজন আছামীৰ দৰে অখিল গগৈ ডাঙৰীয়াক আজি যেনে ইয়াত ব্যৱহাৰ কৰিলে আমি ইয়াত ধিক্কাৰ দিছোঁ অসম চৰকাৰক গৃহ বিভাগক আৰু পুলিচ প্ৰশাসন মেজিষ্ট্ৰেট আৰু অসম বিধানসভা কৰ্তৃপক্ষকো ধিক্কাৰ দিছোঁ ক্ষোভত জাঙুৰ খাই উঠিছে শিৱসাগৰবাসীও কেনেকৈ অখিল গগৈ বিধানসভাৰ মজিয়াত এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিক এইদৰে বিধানসভাৰ মজিয়াত অসম আৰক্ষীয়ে এই ধৰণৰ ব্যৱহাৰ কৰিছে এই কথা কোনোপধ্যে মানি লোৱা নহ'ব DGP ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিক এনেকুৱা দুৰ্ব্যৱহাৰ কৰাৰ সাহস আপোনালোকে ক'ত পালে তাৰ জবাবদিহি আপোনালোক হ'ব লাগিব শপত গ্ৰহণৰ বাবে সাময়িকভাৱে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া অখিল গগৈয়ে গণতন্ত্ৰৰ পৰম্পৰা ৰক্ষা কৰি বিধানসভাৰ অধ্যক্ষৰ সন্মুখত পাঠ কৰিলে শপত বাক্য মই অখিল গগৈ অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত নিষ্ঠা সহকাৰে প্ৰতিজ্ঞা কৰোঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ ঘৰত আছে চাগে কৰিব ধৰা কৰ্তব্য আৰু শ্ৰদ্ধাপূৰ্বক নিৰ্বহন কৰিম ধন্যবাদ শপত গ্ৰহণ কৰিলে ঠিকেই কিন্তু বিধানসভাৰ প্ৰথমটো দিন মধুৰ নহ'ল মুখামুখি হ'ল তিক্ত অভিজ্ঞতাৰ মোক এনেকে ঠেলি আনিব পাৰে নে নোৱাৰে মোক ঠেলি আনিব পাৰে নে নোৱাৰে এনেকে মোক পেণ্টত ধৰি এনেকে আনিব পাৰে নাই এছেম্বলিতে কৰিব পাৰে নেকি ইমান দূৰ যে আপোনালোকে ঠেলি আনিছে যে কি নাম আপোনাৰ কওকচোন আপুনি কিয় ঠেলি আনিছে মোক কি নাম আপোনাৰ নামটো কি মোক এটা কথা কওক যে এজন এমএলএক যদি এছেম্বলি তেনেকৈ অত্যাচাৰ কৰিব পাৰে তেতিয়াহ'লে অসমত কি চলি আছে আজি কোভিডত মানুহক গণসজাগতা কৰিব লাগে গণসজাগতা কৰাৰ পৰিৱৰ্তে কি কৰিছে আজি মানুহক পিটিছে পুলিচে ব্যুৰ ৰিপৰ্ট নৰ্থ ইষ্ট এয়া বেছিবাৰ হয় নে নহয় গণসজাগতা কৰিব লাগে মাছ এৱাৰনেছ আনিব লাগে তাৰ বিপৰীতে পুলিচে মানুহক পিটিছে মোক এছেম্বলিৰ ভিতৰতে নকৰিছে মোক কণ্ঠ কোনেও স্তব্ধ কৰিব নোৱাৰে এইটো কথা কৈ দিলো বিজেপি চৰকাৰকো কৈ দিলো হত্যা কৰিব পাৰিব তেওঁলোকে কিন্তু মোক কণ্ঠ স্তব্ধ কৰিব নোৱাৰে অসমীয়া জাতিৰ হৈ মই শিৱসাগৰৰ বিধায়ক অখিল গগৈ তেওঁ বহুখিনি কথাই কৈ গৈছে এই সম্পৰ্কে আলোচনা কৰিম এটা স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ নেতা ভাস্কতি শইকীয়া আছে আমাৰ সৈতে ভাস্কতি শইকীয়া বিৰতিৰ পূৰ্বে আমি অখিল গগৈৰ আজি যাত্ৰা সম্পৰ্কে আমি জনাইছিলোঁ দৰ্শক দেখুৱাইছিলোঁ আপুনিও সেই সন্দৰ্ভত ভাষ্য এক আগবঢ়াইছিল কি ক'ব প্ৰথম কথা আজি অসমত এক ইতিহাস ৰচনা হ'ল পোনপ্ৰথমবাৰৰ বাবে এজন কাৰাৰুদ্ধ বিধায়কে শপত গ্ৰহণ কৰিলে আৰু এই ইতিহাস ৰচনা কৰাৰ বাবে আমাৰ দলৰ প্ৰাৰ্থীগৰাকীক আমাৰ দলৰ সভাপতিগৰাকীক এদিনো নেদেখাকৈ শিৱসাগৰ সমষ্টিবাসীয়ে বিধায়ক হিচাপে নিৰ্বাচিত কৰি এই ইতিহাস ৰচনা কৰাৰ কাৰণে আমি পুনৰবাৰ শিৱসাগৰ সমষ্টিবাসী ৰাইজক আমাৰ অন্তৰভৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ দ্বিতীয়তে আজিৰ এই ঐতিহাসিক দিনটো এক কলা দিন হিচাপেও অসম বিধানসভাৰ ইতিহাসত লিপিবদ্ধ হৈ থাকিব কাৰণ শিৱসাগৰ সমষ্টিবাসী ৰাইজে স্পষ্ট জনাদেশ দি পঠিওৱা এগৰাকী জনপ্ৰতিনিধিক এগৰাকী সন্মানীয় জনপ্ৰতিনিধিক আজি অসম আৰক্ষী আৰু অসম চৰকাৰে যি ব্যৱহাৰ দিলে সেই ব্যৱহাৰে আচলতে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়া আজি কলুষিত কৰিলে আমি বিধানসভাৰ পবিত্ৰ মজিয়া আজি গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে এগৰাকী জনপ্ৰতিনিধিয়ে পাব লগা যি সাংবিধানিক অধিকাৰ সেই সাংবিধানিক অধিকাৰ ভুলুণ্ঠিত হৈছে বুলি আমি ভাবোঁ আৰু চৰকাৰক এনেধৰণৰ আক্ৰোশমূলক কাৰ্যৰ পৰা আমি বিৰত থাকিবলৈ আমি সকীয়াই দিছোঁ দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অখিল গগৈৰ পক্ষত শিৱসাগৰ সমষ্টিবাসীয়ে জনাদেশ দিছে
জনাদেশ কৈছে যে অখিল গগৈ এতিয়া শিৱসাগৰ সমষ্টিৰ হৈ কাম কাজ কৰিব লাগে বিধানসভাত তেখেতে অসমৰ হৈ মাত মাতিব লাগে কিন্তু তাৰ পিছতো অখিল গগৈক এতিয়াও ষড়যন্ত্ৰমূলকভাৱে কাৰাৰুদ্ধ কৰি ৰখা গৈছে আমি সেইকাৰণে নতুনকৈ গঠন হোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰক ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে অখিল গগৈৰ ওপৰত যি ষড়যন্ত্ৰমূলক গোচৰ আপোনালোকে ৰুজু কৰিছে যি ষড়যন্ত্ৰ এতিয়া অব্যাহত ৰাখিছে এই ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰ কৰক অখিল গগৈক মুকলি আকাশৰ তললৈ ওলাই আহি তেখেতক অসমবাসীৰ হৈ মাত মাতিবৰ কাৰণে তেখেতক শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ তেখেতক সুবিধা দিয়ক আচলতে এটা স্পষ্ট জনাদেশৰ পিছত এগৰাকী ব্যক্তিক এইদৰে কলা আইনৰ অধীনত কাৰাৰুদ্ধ কৰি ৰখাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ইয়াৰ পূৰ্বে ভাৰতৰ ইতিহাসত ভাস্কতি যেতিয়া অখিল গগৈ শিৱসাগৰ বিধায়কগৰাকী যেতিয়া আৰম্ভ কৰিছিল যাত্ৰা সদন অভিমুখে তেতিয়া তেওঁ চিঞৰি চিঞৰি কৈছিল এক প্ৰকাৰ সংবাদ মাধ্যমৰ আগত যে তেওঁৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে হয় তেওঁ কি ধৰণে তেওঁক ঠেলা হেঁচা কৰা হৈছিল এইখিনি অভিযোগ তেওঁ আনিছিল আচলতে তেওঁ কি ধৰণে লৈ যোৱাটো আপোনালোকে বিচাৰিছিল আৰু ইয়াৰ পিছত আমি জানিব পৰা মতে তেওঁ আৰু দুদিন উপস্থিত থাকিবলৈ তেওঁ আবেদনো জনাইছে চাওক আজি এগৰাকী সন্মানীয় জনপ্ৰতিনিধিক আৰু শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়কগৰাকীক যি ধৰণে ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰ কোনোপধ্যে গ্ৰহণযোগ্য নহয় এজন অপৰাধীৰ দৰে তেখেতক লগত আচলতে আজি ব্যৱহাৰ কৰা গৈছে কিন্তু এজন জনপ্ৰতিনিধিক যেনেধৰণৰ ব্যৱহাৰ কৰিব লগা আছিল সেই ব্যৱহাৰ তেখেতক কৰা হোৱা নাই আমি ভাবোঁ এয়া সম্পূৰ্ণ চৰকাৰৰ আক্ৰোশমূলক তেখেতসকলৰ আচৰণ আৰু আক্ৰোশমূলক আচৰণ আমি প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ দ্বিতীয় কথাটো হ'ল যে আমি যেহেতু এইবাৰ বিধানসভাৰ কাৰ্যক্ৰমণিকাখন পাওঁতে কিছু পলম হ'ল আৰু বিধানসভাৰ কাৰ্যক্ৰমণিকাখন পলম হওঁতে আমি আদালতত আৰু বিধানসভাৰ অন্য দুদিনৰ কাৰণে আমি অনুমতি বিচাৰিবলৈ সময় নাপালোঁ সেইকাৰণে আজি অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষকো অনুৰোধ জনাইছিল যাতে তেখেতক পৰৱৰ্তী দুদিন বিধানসভাৰ তেখেতক আহিবৰ কাৰণে তেখেতে আদালতৰ লগত যোগাযোগ কৰি ব্যৱস্থা কৰি দিয়ে আমি এতিয়াও আশাবাদী যে বিধানসভাৰ অধ্যক্ষগৰাকীয়ে তেখেতৰ সদনৰ এগৰাকী সদস্যই যাতে বিধানসভাৰ কাৰ্যক্ৰমণিকাত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে তেখেতে আন্তৰিকতাৰে তেখেতে পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি এতিয়াও আশাবাদী হৈ আছোঁ আমি ভাবোঁ যে তেখেতৰ উদ্যোগত অখিল গগৈ বিধানসভাৰ পৰৱৰ্তী দুদিনত বিধানসভাৰ কাৰ্যসূচীত তেখেতে অংশগ্ৰহণ কৰিব পাৰিব এইখিনিতে মই আৰু এটা কথা কৈ দিব বিচাৰিছোঁ চৰকাৰে এটা কথা জানি লোৱা উচিত তেখেতসকলে নিৰ্বাচনৰ আগত অখিল গগৈলৈ ভয় কৰি তেখেতক কাৰাৰুদ্ধ কৰি ৰখাৰ কাৰণে বিভিন্ন ষড়যন্ত্ৰ কৰিলে তাৰ পিছতো অখিল গগৈ ইতিহাস ৰচনা কৰি শিৱসাগৰ সমষ্টিৰ পৰা জয়ী হৈ আহিলে আৰু আজিৰ দিনটোত সমগ্ৰ অসমবাসীয়ে অখিল গগৈৰ প্ৰতি যি উৎসুকতা দেখুৱালে অখিল গগৈৰ প্ৰতি যি আস্থা আৰু বিশ্বাস দেখুৱাইছে সেই আস্থা আৰু বিশ্বাস দেখুৱাৰ পিছত আচলতে চৰকাৰখনে নৈতিকতাৰ ক্ষেত্ৰত এতিয়া অখিল গগৈক কাৰামুক্ত কৰি দিয়াটো তেখেতসকলৰ নৈতিক দায়িত্ব বুলি আমি ভাবোঁ এইটো যাতে অসমবাসীৰ যি মেণ্ডেট আৰু অকণমান সময় মই ৰখাইছোঁ আপোনাক কমলাক্ষী দেৱ পুৰকাষ্ঠ যি ধৰণে অখিল গগৈ অভিযোগখিনি উত্থাপন কৰিছিল বা যি ধৰণে তেওঁ কৈছিল যে তেওঁক ঠেলা হেঁচা কৰা হৈছিল আচলতে তেনেকুৱা কৰা উচিত আছিল নে কি কৰিব লাগিছিল কি কয় আপোনাৰ মতামত কি চাওক কথাটো হৈছে কি তেওঁক যেতিয়া বিধায়ক বনোৱা হৈছে মানে তেওঁ যেতিয়া বিধায়ক হৈছে তাৰমানে কথাটো হৈছে কি তেওঁৰ ওপৰত যিখিনি চাৰ্জ আছে আজি শিৱসাগৰ মানুহে তেওঁক ভোট দিলে তাৰমানে কি ই চাৰ্জখিনি ফলছ চাৰ্ভিচ হেৰি হ'ল ফলছ থাকিলেতো মানুহে ভোট নিদিয়ে এইটো কাৰণে আমাৰ মৰ লাগিছে যে বিধানসভাৰ ইতিহাসত মই কেতিয়া দেখা নাই এনেকা এখন বিধায়কক তেওঁৰ ওচৰত কেছ আছে তেওঁ ট্ৰায়েলত আছে কনভিক্টেড নহয় তেওঁ কনভিক্টেড নহয় তেওঁৰ ওপৰত কেছটো ট্ৰায়েল আছে তেওঁক যেনেকা লৈ অনা হৈছে আৰু যেনেকা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে মানে আটাইতকৈ বেয়া দিন আজিৰ দিনটো লাগিছে কাৰণ বেলেগ আই এম নট ক্লিয়াৰ বাট মোৰ কিছুমান জনা আছে বেলেগ বিধানসভাত এনেকা বিধায়কক যেতিয়া কনভিক্টেড বিধায়ক হয় তেওঁলোকক ভালকৈ অনা হয় তেওঁলোকক ভালকৈ যেতিয়া বিধানসভাত অনা হয় কিন্তু ট্ৰায়েলত থকা এজন বিধায়ক তেওঁক বাৰম্বাৰ অনুৰোধ কৰা জনোৱাৰ পিছতেও আজি বিধানসভাৰ ফালৰ পৰা হয়তো বা স্পীকাৰে এনেকৈ ডিচিশ্যন ল'ব লাগিছিল হাউচে এখন ডিচিশ্যন ল'ব লাগিছিল যে নাই আমাৰ বিধায়ক যিজন ট্ৰায়েলত আছে যিজনৰ কেছটো আগতে আছিলে কিন্তু তাৰ পিছতে মানুহে ভোট ৰাইজৰ যেতিয়া ভোট দি বনাইছে তেতিয়া আমাৰ দায়িত্ব কৰ্তব্য তেওঁক কেনেকৈ আমি জেলৰ পৰা মুক্তি লাভ কৰিব পাৰি কাৰণ আল্টিমেটলি যেতিয়া ভোট দি বনাইছে বিধায়ক যেতিয়া হৈ গৈছে নিশ্চয় এই চাৰ্জখিনি ফলছ সেইটো কাৰণে তেওঁ বিধায়ক হৈছে এইটো কাৰণে মই ভাবোঁ যে আজি এনেকৈ ৰিজলিউশ্যন ল'ব লাগিছিল
যে আমি ৰূপজ্যোতি কৰ্মী কৈছে মই কৈছোঁ যে এইবিলাক বিধায়কৰ আবেগ তো মই ভাবোঁ এখন ৰিজলিউশ্যন ল'ব লাগিছিল যাতে অন্তত এই বিধানসভাত কালি পৰহি বিধানসভাত তেওঁ আহিব লাগে আৰু আগন্তুক দিনত তেওঁৰ ওপৰত যিখিনি চাৰ্জ আছে যেহেতু বিধায়ক তেওঁ হৈ গৈছে এইটো কাৰণে মই ভাবোঁ যে এই চাৰ্জখিনি ফলছে হয় এইটো কাৰণে তেওঁক ৰেহাইটো দিব লাগে আৰু আল্টিমেটলি তেওঁ এজন ভাল এজন কণ্ঠ হিচাপে বিধানসভাত আহিব লাগে আৰু ৰাইজৰ কাৰণে মাত মাতিব লাগে মই এইটো দাবী আৰু মই ভাবোঁ যে কালিৰ দিনত হয়তোবা যিটো স্পীকাৰে কৈছে যে কালি জনাব আমি আকৌ উত্থাপন কৰিম যে বিষয়টো কি কৰিব কিবা এইটো এটা নিষ্পত্তি এটা কৰিব লাগিব নহ'লে যেনেকুৱা বিধায়কক এনেকৈ যদি টানা হেঁচা কৰা হয় তেনেহ'লে আমি এজন বিধায়ক আমি যিবিলাক বিধায়ক আছোঁ আমাৰো হেৰি লাজ লাগে বস্তুখিনি এইটো কাৰণে বিধায়ক হিচাপে এটা মৰ্যাদা আছে বিধায়কৰ এটা সন্মান আছে এই সন্মানটো হানি হৈ আছে মই ভাবোঁ আপুনি বিচাৰিছে সন্মান ৰক্ষা কৰিব লাগে আপোনাৰ মতামত আপুনি দাঙি ধৰিছে তাৰপিছত বাণিজ্যিক বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমাৰ সৈতে থাকিব দুগৰাকীকৈ নৱ নিযুক্ত বিধায়ক জিতু গোস্বামী বৰহমপুৰৰ পৰা তেওঁ নিৰ্বাচিত হৈ আহিছে লৰেন্স ইছলাৰীও আমাৰ সৈতে থাকিব পূব কোকৰাঝাৰৰ বাকীয়ে তেওঁক নিৰ্বাচিত কৰি পঠিয়াইছে এটা বিৰতিৰ পিছত স্বাগতম জনাইছোঁ আপুনি চাই আছে দ্য প্ৰাইম শ্ব' বিৰতিৰ পিছত আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে বৰহমপুৰৰ নৱ নিযুক্ত বিধায়ক জিতু গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নতুন যাত্ৰা আৰম্ভ হৈছে এনেকুৱা এটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ আহিছে যি সমষ্টিত বহু বছৰ ধৰি একেলেঠাৰিয়ে এখন মুখ আছিলে তাৰপিছত এখন মুখ প্ৰাক্তন এগৰাকী মুখ্যমন্ত্ৰী আছিল আৰু তাৰপিছত আপোনাক সমষ্টিবাসীয়ে পবিত্ৰ সদনলৈ পঠিয়াইছে হয় বহমপুৰ সমষ্টিৰ দৰে এক সন্মানীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি নিজে গৌৰৱান্বিত হৈছোঁ আৰু সঁচাকৈ আজি প্ৰথমবাৰ অসম বিধানসভাৰ মজিয়াত বহমপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আজি সংকল্পবদ্ধ হৈছোঁ যে আহিবলগীয়া দিনত বহমপুৰ সমষ্টিবাসী ৰাইজৰ আশা অনুভৱ ভৱিষ্যতৰ উন্নয়নৰ প্ৰতিটো খোজ ৰাইজৰ কণ্ঠ হিচাপে পবিত্ৰ বিধানসভাৰ মজিয়াত যেন আমি আগবঢ়াব পাৰোঁ তাকে কামনা কৰিছোঁ আপোনালোকৰ ওপৰত নিশ্চয়কৈ এইবাৰ কিছু চাপ অধিক থাকিব দ্বিতীয়বাৰৰ বাবে চৰকাৰ হৈছে প্ৰথম চৰকাৰ যি 5 বছৰ থাকিল বহুখিনি প্ৰতিশ্ৰুতি আছিল বহুখিনি আশ্বাস আপোনালোকে ৰাইজক দিছিল আৰু সেই আশ্বাসৰ ভৰসাত ৰাইজে পুনৰ আপোনালোকক গাদীত বহুৱাইছে এতিয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা আদি কৰি অসম চুক্তিৰ ৰূপায়ণৰ পৰা আদি কৰি 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰাৰ পৰা আৰম্ভ কৰি বহুখিনি দায়িত্ব আপোনালোকৰ ওপৰত থাকিব কি ধৰণে আগবাঢ়িব চৰকাৰ চাওক এইবাৰ অসমৰ জনসাধাৰণৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি থকা বিশ্বাস আৰু আমাৰ নেতৃত্বৰ ওপৰত থকা ৰাইজৰ যি বিশ্বাস সেই বিশ্বাসে আহিবলগীয়া দিনত আমি এটা কথা ক'ব পাৰোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিকোনো ধৰণৰ প্ৰত্যাহ্বান আমি এই চৰকাৰখনে আৰু আমি প্ৰত্যেকজন প্ৰতিনিধিয়ে আমি ল'বলৈ সাজু আৰু আজি প্ৰথম দিনা যি বিধানসভাৰ আজি যি আমাৰ অধিৱেশন হ'ল অধিৱেশনৰ পাছত আমাৰ এখন বিধানসভাৰ বিধায়িনী পৰিষদৰ এখন মিটিং হৈছিলে আজি মিটিঙত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে 5টা বছৰত কি ধৰণে আগবাঢ়িব কি ধৰণৰ পৰিকল্পনা কৰিব আৰু আমি ৰাইজৰ হৈ কি ধৰণে কাম কৰিব লাগিব প্ৰত্যেকজন বিধায়কক প্ৰত্যেকজন মন্ত্ৰীক কি ধৰণে আগবাঢ়িব লাগিব তাৰ ওপৰত প্ৰায় আজি 1.5 ঘণ্টা জোৰা এখন আমাৰ সভা হ'ল এই সভাখন শেষ আমাৰ এই অলপ আগত হৈছে আৰু মই এটা কথা নিশ্চিত এবাৰ অসমৰ ৰাইজে প্ৰত্যেকজন বিধায়কক প্ৰত্যেকজন মন্ত্ৰীক অসমত কৰ্মদক্ষ হিচাপে পাব যিহেতু আমাৰ মুখ্যমন্ত্ৰী নিজে কৰ্মদক্ষ তেখেতে আজি ঘোষণা কৰিছে যে 24/7 365 ডেজ তেখেতে কাম কৰিব তেখেতে কৈছে তেখেত 3জন OSD তেখেতৰ লৈছে 8 ঘণ্টাকে 3জন OSDক তেখেতে সময় নিৰূপণ কৰি দিছে যেন 24 ঘণ্টাত চিফ মিনিষ্টাৰ অফিচ সদায় ফাংচনিং থাকে আৰু মই এটা কথা নিশ্চিত অসমৰ ৰাইজৰ আশা এইবাৰ আমি ডেফিনেটলি কৰিব পাৰিম যি আশা আহিবলগীয়া দিনত আপুনি দেখা পাব নতুন উদ্যমেৰে আপোনালোক আগবাঢ়িছে এতিয়া কমলেখ্য দেৱপ্ৰকাশ তেখেতে ইতিমধ্যে কৈছে জিতু গোস্বামীয়ে যে নতুন উদ্যমেৰে আগবাঢ়িছে আপুনিও তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হৈ আহিছে এতিয়া মই যদি আপোনাৰ সমষ্টিৰ যদি মূল কোনখিনি কথাৰ ওপৰত আপুনি গুৰুত্ব দিব আৰু কোনখিনি কথাৰ ওপৰত চৰকাৰে গুৰুত্ব অধিক আৰোপ কৰিব লাগিব বুলি ভাবে উত্তৰ কৰিমগঞ্জত প্ৰথমবাৰ যেতিয়া বিধায়ক হোৱা যায় 2011ত মই বিধায়ক হৈছিলোঁ আমাৰ জিতু গোস্বামী ডাঙৰীয়া ঠিকই কৈছে আৰু আল্টিমেটলি নতুন একটা আশা থাকে নতুন একটা হেৰিয়া থাকে যে আমি কেনেকুৱা সমষ্টিৰ ৰাইজৰ কাৰণে আমি কাম কৰিম
আৰু এইটো আমি এটা ডেডিকেশ্যন লৈ এইটো এটা সংকল্প লৈ আমি বিধানসভাত আমি প্ৰৱেশ কৰোঁ আসলে প্ৰত্যেকজনে বিধায়কৰ এটা এইটো সপোন থাকে যে নাই আমি বিধানসভাত যাম আৰু আমাৰ যিখিনি বিধানসভা যি কাৰ্যপ্ৰণালী যিখিনি হ'ব এইখিনি আমি অংশগ্ৰহণ কৰিম আৰু ৰাইজৰ কাৰণে মাত মাতিম আৰু বিধানসভাখন আমি উন্নয়নৰ পথেৰে আমি লৈ যাম বাৰু আৰু মোৰ কথা হৈছে মই 3বাৰৰ বিধায়ক হৈছোঁ কনজিকিউটিভ 3বাৰ মই বিধায়ক হৈছোঁ এইবাৰ তৃতীয়বাৰৰ কাৰণে আজি শপত গ্ৰহণ কৰিলোঁ আসলে মেইন আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে আমাৰ হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ একদম পুৱাৰ আমাৰ মেডিকেল কলেজ নাই যোৱা 5 বছৰ বাৰবাৰ আমাৰ বাজেটত উত্থাপন কৰা হৈছিল কিন্তু মেডিকেল কলেজৰ যোগালৈ যিটো এটা সমস্যা ৰাতাবাৰীৰ বিধায়কে ক'লে যে নাই ৰাতাবাৰীত কৰিব লাগে পাতাখান্দি বিধায়কে ক'লে যে পাতাখান্দিত কৰিব লাগে অৰ্থাৎ শাসক দলৰ বিধায়ক আমাৰ দুইজন হিয়তে প্ৰত্যেকজনে বিধায়ক মানে বিধানসভা সমষ্টিত কৰিব লাগে আসলে কথাটো হৈছে কি এই যে মেডিকেল কলেজখন সদৰ সমষ্টিৰ কাষত হ'ব লাগে কিন্তু হিয়তে যেনেকা বিচাৰিছে সমষ্টিত হ'ব লাগে এইটো কাৰণে মেডিকেল কলেজ হোৱা নাই আমাৰ ICU নাই আমাৰ কোভিডৰ কাৰণে আমাৰ বিভীষিকা এটা পৰিবেশ এইটো কাৰণে হেল্থ ফেচিলিটি অৰ্থাৎ মেডিকেল ফেচিলিটি আমাৰ বেছিকৈ হ'ব লাগে যদি মেডিকেল ফেচিলিটি আমি ভাল কৰিব নোৱাৰি বেলেগ ৰাস্তা ঘাট সেইবিলাক আপোনাৰ যিবিলাক ৰুটিন ৱাৰ্ক সেইবিলাক চলি থাকিব আৰু আবার মাথাৰিৰ কাজ এইবিলাক চলি থাকিব কিন্তু মেডিকেল ফেচিলিটি যদি আমি কৰিব নোৱাৰি তেনেহ'লে আমাৰ মানুহকেইটা মৰি থাকিব আজিৰ দিনত আপোনালোকে চাই যদি যে দ্বিতীয় ৱেভত প্ৰায় আপোনাৰ এতিয়া কোনটো সমস্যাত অগ্ৰাধিকাৰ দি কোনটো সমস্যা আপুনি আগতে সমাধান কৰিবলৈ বিচাৰিব চাওক আজিৰ পৰিস্থিতিত COVID-19 আমাৰ কাৰণে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু মই আজিৰ দিনত মই এটাই চেষ্টা কৰিম আমাৰ এতিয়া দুদিন এছেম্বলি আছে তাৰ পাছত গৈ সমষ্টিত প্ৰতিটো জেগাত আমাৰ যিসকল কোভিড পজিটিভ পেচেণ্ট আছে সেইসকলে কি ধৰণে তেওঁলোকে সুবিধা পাইছে তেওঁলোকৰ ট্ৰিটমেণ্ট কিদৰে হৈছে কোভিড কেয়াৰ চেণ্টাৰ কেইটা আমি হস্পিটেল কৰিব পাৰিছোঁ কিমান পেচেণ্টক আমি ভেকচিন দিব পাৰিছোঁ সেইটোৰ ওপৰত মই বেছিকৈ গুৰুত্ব দিম আজিৰ পৰিস্থিতিত প্ৰথমে হ'ল COVID-19ৰ প্ৰত্যাহ্বানটো আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান তাৰ পাছত লাহে লাহে আমাৰ যিবিলাক হস্পিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ সমষ্টিটো বহুত কিখন হস্পিটেল আছে য'ত ডক্টৰ নাই বহুতখিনি হস্পিটেল আছে য'ত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই মই প্ৰথম প্ৰায়ৰিটি দিম হস্পিটেলবিলাকৰ মিনিমাম ইনফ্ৰাষ্ট্ৰাকচাৰটো উন্নত কৰিব লাগিব ডক্টৰ ৰেগুলাৰলি তাত বহিব লাগিব আৰু মানুহে যিখিনি ন্যূনতম চিকিৎসা সেৱা পাব লাগে সেইখিনি পাব লাগিব প্ৰথম মই হেতুৱে হ'ব তাৰ পাছত হেলথ বা স্বাস্থ্য খণ্ডটোত অধিক গুৰুত্ব আৰোপ কৰাৰ কথাটো আপুনি ভাবিছে এতিয়া শিৱসাগৰ সমষ্টিটোৰ কথা এতিয়া কিছু সুকীয়া হ'ব ভাস্কৰী শইকীয়া আপুনি ৰাইজৰ দলৰ প্ৰতিনিধি ৰাইজৰ দলৰ আপুনি নেতা অখিল গগৈ ইতিমধ্যে শিৱসাগৰৰ উন্নয়নৰ প্ৰসংগটোৰ কথা কৈছে বিধায়কগৰাকী যিহেতু এটা বেলেগ ধৰণৰ পৰিৱেশৰ অসম বিধানসভা সন্মুখীন হৈছে অখিল গগৈয়ে আজি সাংবাদিকৰ আগতো এইখিনি কথা কৈছে যে শিৱসাগৰৰ উন্নয়ন ৰুদ্ধ হ'ব নালাগে কি কয় ভাস্কৰী শইকীয়া প্ৰথম কথাটো হ'ল যে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে অখিল গগৈ উত্থাপন কৰা প্ৰথম কথাটো হৈছে সাম্প্ৰতিক সময়ত যি কৰোনা মহামাৰীৰ সংক্ৰমণ ৰোধ আৰু চিকিৎসাৰ কাৰণে যথোপযুক্ত ব্যৱস্থাৰ দাবী তেখেতে আজি প্ৰথম দিনাৰ বক্তব্য হিচাপে কৈছে দ্বিতীয়তে আমি যে শিৱসাগৰ সমষ্টিৰ ক্ষেত্ৰলৈ যাওঁ এইটো কথা অতি নিশ্চিত যে বিধায়কগৰাকী যদি কাৰাবন্দী হৈ থাকিব লগা হয় হয়তো সমষ্টিৰ উন্নয়নত কিছু সমস্যাৰ সৃষ্টি হ'ব সেইকাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে অখিল গগৈৰ পক্ষত যিহেতু জনাদেশ দিছে অখিল গগৈৰ ওপৰত ৰজু হৈ থকা ষড়যন্ত্ৰমূলক গোচৰ প্ৰত্যাহাৰ কৰিব লাগে আৰু তেখেতক সমষ্টিবাসীৰ উন্নয়নৰ কাম কাজত মনোনিৱেশ কৰিবৰ কাৰণে মুকলি আখৰ তলত আহি তেখেতক সময় দিবৰ কাৰণে তেখেতক সুবিধা দিব লাগে কিন্তু ইয়াৰ পিছতো ৰাইজৰ দলে শিৱসাগৰত ডেডিকেটেড টিম এপইণ্ট কৰি আমাৰ কাম কাজ আমি অব্যাহত ৰাখিব বিচাৰিছোঁ কিবা কাৰণত যদি অখিল গগৈ কাৰাবন্দী হৈ থকাৰ এই দিনখিনিতো কোনোপধ্যে শিৱসাগৰ সমষ্টিৰ উন্নয়ন স্তব্ধ হ'ব নোৱাৰে আজি প্ৰথম দিনটোতেই অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ দিচাংমুখৰ যি খহনীয়া প্ৰতিৰোধৰ কাৰণে জলসম্পদ বিভাগৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে শিৱসাগৰ চহৰত যি অগ্নিকাণ্ড সংঘটিত হৈছিল সেই তেখেতসকলক ক্ষতিপূৰণ দিয়াৰ কাৰণে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিছে আৰু দুইটা বিষয়ে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে গতিকে শিৱসাগৰ সমষ্টিবাসীয়ে আশ্বস্ত হ'ব পাৰে যে তেখেতসকলৰ উন্নয়ন কোনোপধ্যে স্তব্ধ নহয় আজি অখিল গগৈয়ে খুব ডাঙৰ কেইটামান অভিযোগ উত্থাপন কৰিছিল যে তেওঁ খুব টনা আজোৰাকৈ অনা হৈছিল বিধানসভাৰ মজিয়ালৈ যিটো গোস্বামী চাওক সংসদীয় ব্যৱস্থাক আপুনি যদি ভাৰতীয় সংবিধান ব্যৱস্থাক যদি বিশ্বাস কৰে সংসদীয় ব্যৱস্থাক যদি বিশ্বাস কৰে অখিল গগৈ ডাঙৰীয়াই
আজি প্ৰথমবাৰৰ বাবে তেখেত বিধানসভাৰ মজিয়াত আহি তেখেতে উপস্থিত হৈছেহি তেখেতৰ কাৰণে জীৱনত এই ব্যৱস্থাটো আজি প্ৰথম দিন আৰু আপুনি যদি এই প্ৰথম দিনা যেটো পুণ্য দিন শিৱসাগৰৰ ৰাইজে তেখেতক এই সংসদীয় ব্যৱস্থাৰ কাৰণে বিধায়ক হিচাপে নিৰ্বাচিত কৰি পঠাইছে ৰাইজৰ আশা তেখেত এজন বলিষ্ঠ কণ্ঠৰ ব্যক্তি তেখেতে শিৱসাগৰৰ ৰাইজৰ উন্নয়নৰ হকে মাত মাতিব এই বিধানসভাৰ পবিত্ৰ মজিয়াত তেখেতে আহি শিৱসাগৰক ৰিপ্ৰেজেন্ট কৰিব যদি তেখেতে মনত ভাবে যে প্ৰতিটো কথাত যিকোনো এজন ব্যক্তিক যেহেতু তেখেতে কাৰাগাৰত আছে কাৰাগাৰৰ পৰা তেখেতক যি ধৰণে আনক কাৰাগাৰৰ পৰা যেনেকৈ আসামী এখন বাছত লৈ আহে তেখেতসকলৰ সিকিউৰিটি ব্যৱস্থাৰ কথা থাকে আপুনি যদি সেইটোকে এটা যদি বাহানা হিচাপে লৈ মিডিয়াৰ সন্মুখত বা ৰাইজৰ সন্মুখত যদি আজিৰ দিনা এটা পবিত্ৰ দিন এটাক যদি আপুনি ইউটিলাইজ কৰিব বিচাৰিছিলে তেতিয়াহ'লেতো উপায় নাই কাৰণ আপুনি আজিৰ দিনটোত মই বিচাৰিছিলোঁ যে অসমৰ ৰাইজেও শিৱসাগৰৰ ৰাইজেও আশা কৰিছিলে যে অখিল গগৈ ডাঙৰীয়া আজি যাব তেখেতে আজি কাৰাৰুদ্ধ অৱস্থাৰ পৰা তেখেত আহিব আহি ৰাইজৰ হৈ তেখেতে মাত মাতিব পবিত্ৰ সদনত আজিৰ দিনটোত এটলিষ্ট তেখেতে আহি সুন্দৰকৈ তেখেতে শপত ল'ব লাগিছিলে ৰাইজৰ আশা ভৰসা তেখেতৰ ওপৰত আছিলে আপুনি যদি বিচাৰে যে মই কিবা এটা ইস্যু কৰিম তেনে ইস্যুটো আপুনি বহুত কৰিব পাৰে আজি তেখেতে কৰিব নালাগিছিলে এটলিষ্ট কিন্তু আপুনি চাব আমাৰ আজি যিখন প্ৰথম স্পিকাৰৰ তেখেতৰ মহানতা আপুনি চাব কৰিব নালাগিছিল ভাস্কৰজী হয় কি আপোনাৰ পৰা উত্তৰটো লম এটা বিৰতিৰ পিছত হৈতে সংযুক্ত হ'ব লৰেন্স ইছলাৰী সম্ভৱতঃ সংযুক্ত হৈছে আপোনাক স্বাগতম জনাইছো নতুন যাত্ৰা আৰম্ভ হৈছে অভিনন্দন জ্ঞাপন কৰিছো কি ধৰণে আগবাঢ়িব বুলি ভাবিছে যেহেতু আমি ইন্ডিয়াত আছো চৰকাৰৰ পৰিকল্পনা আৰু আমাৰ পৰিকল্পনা এই পৰিকল্পনা আগত ৰাখিয়ে কাম কৰি যাব লাগিব তথাপিতো সমষ্টিত কৰিব লগা বহুত আমাৰ কাম আছে এই কামবিলাক যোৱা সময়ছোৱাবিলাকত বিধায়িকা বা মন্ত্ৰী তেওঁলোকে কৰিব পৰা নাছিলে গতিকে মোৰ কাৰ্যকালত মই চেষ্টা কৰিম যে আমাৰ বিধানসভা সমষ্টিত থকা ইউপিপিএল এবাৰ নতুনকৈ তেওঁলোকে বিধানসভালৈ আহিছে ইউপিপিএলৰ আপোনালোকৰ কেইবাগৰাকী সদস্য আহিছে নিৰ্বাচিত হৈ ইউপিপিএলৰ ভূমিকা কি ধৰণৰ হ'ব চাওক যেহেতু আমি এনডিএত আছো চৰকাৰৰ লগত আছো গতিকে চৰকাৰৰ যিবিলাক কাৰ্যসূচী সেই কাৰ্যবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে এজন বিধায়ক হিচাপে আমি কাম কৰি যাম নিষ্ঠা সহকাৰে ৰাইজৰ যি আশা আকাংক্ষা আছে আমাৰ ওপৰত এইবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আমি কাম কৰি যাম ধন্যবাদ ভাস্কৰজী শইকীয়া বিৰতিৰ পূৰ্বে এটা প্ৰশ্ন এটা বিষয় এটা উত্থাপন কৰিছিল জিতু গোস্বামীয়ে ব্ৰহ্মপুৰৰ বিধায়কগৰাকীয়ে যে যি ধৰণে আচলতে প্ৰথম দিনটো ইউটিলাইজ কৰিব লাগিছিল অখিল গগৈ শিৱসাগৰৰ বিধায়কগৰাকীয়ে তাৰ পৰিৱৰ্তে ইছ্যু কৰাত তেওঁ অধিক গুৰুত্ব দিলে চাওক আমি কোনো ধৰণৰ ইছ্যু কৰা নাই প্ৰথম কথাটো আজি শপত গ্ৰহণৰ দিন আছিল অখিল গগৈ শপত গ্ৰহণ কৰাই নহয় তেখেতে আজি শিৱসাগৰ সমষ্টিৰ সমস্যাও আজি সংবাদ মাধ্যমৰ উত্থাপন কৰিছে সংশ্লিষ্ট বিভাগীয় মন্ত্ৰীৰ ওচৰত তেখেতে শিৱসাগৰ সমষ্টিৰ সমস্যা আজি উত্থাপন কৰিছে গতিকে এজন বিধায়ক হিচাপে অখিল গগৈয়ে বিধানসভাৰ পৰা আজি প্ৰথম দিনটোতে আজি তেখেতে সফলতাৰে পাৰ কৰিছে বুলি ভাবিছোঁ তাৰপিছতো অখিল গগৈ ইছ্যু হৈছে কাৰণ আজি সমগ্ৰ অসমবাসীয়ে বাট চাই আছিল যে অখিল গগৈৰ শপত গ্ৰহণৰ দিনটোলৈ আৰু সমগ্ৰ অসমবাসীৰ যি উৎসুকতা আছিল সেইকাৰণে আজি অখিল গগৈ ইছ্যুত পৰিণত হৈছে আৰু অখিল গগৈক আৰক্ষীয়ে যি দুৰ্ব্যৱহাৰ কৰিলে এজন জনপ্ৰতিনিধিক যি সন্মানজনক যথাযোগ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰিলে গতিকে এইটো এটা স্বতঃস্ফূৰ্তভাৱে এটা ইছ্যুত পৰিণত হৈছে কাৰণ অসমৰ মানুহে কোনোপধ্যেই এজন নিৰ্বাচিত জনপ্ৰতিনিধিক এজন অসমীয়া মানুহক আৰু জাতি ৰক্ষাৰ অপৰাধত প্ৰায় 1.5 বছৰ ধৰি কাৰাবন্দী হৈ থকা এজন জাতীয় বীৰক কৰা এই অপমান কোনোপধ্যে অসমীয়া মানুহে সহ্য কৰি লোৱা নাই এইকাৰণে এইটো এটা ইছ্যু হৈছে আৰু এই ইছ্যু ভৱিষ্যতৰ দিনলৈকো থাকিব সেইটো বিজেপি চৰকাৰ এখনে ভালকৈ বুজি লোৱা উচিত তেখেতসকলে যদি অখিল গগৈক এইদৰে কণ্ঠৰোধ কৰিবলৈ চায় আপোনাক সুধিবলৈ বিচাৰিছো 5 বছৰীয়া যাত্ৰা আৰম্ভ হৈছে আগত বহুখিনি দীঘলীয়া সময় হৈছে আগলৈ কি পৰিকল্পনা পৰিকল্পনা এটাই যে
অসমৰ ৰাইজৰ কাৰণে মাত মাতি যাওয়া অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাওয়া আৰু অসমখন এটা গঢ় দেওয়া সেইটো কাৰণে যি কৰিব লগা আছে আমি কৰিম বাৰু আৰু আগন্তুক দিনত যাতে বিধানসভা হ'ব আৰু যিকেইটা বিধানসভা হ'ব আমি গঠনমূলক যাতে প্ৰক্ৰিয়াৰে আমি আগবাঢ়িব পাৰোঁ খালি বিৰোধী দল হিচাপে বিৰোধিতা কৰিব লাগিব এনেকা নহয় বিৰোধিতা কৰিম যিখিনি বিৰোধিতা কৰিব লাগে যিটো কৰিলে অসমৰ কাৰণে ভাল হ'ব অসমৰ কাৰণে গঢ় দিব পাৰোঁ তাৰ কাৰণে যি কৰিব লগা আছে আগন্তুক দিনত কৰি যাম বাৰু গঠনমূলক কথাখিনি চলি যাব বিৰোধীৰ ফালৰ পৰা অৰ্থাৎ সেইখিনি বুজাইছে আপুনি জিতু গোস্বামী শেষত আপোনাৰ ওচৰলৈ আহিছোঁ খুব চমুকৈ যদি আপোনাৰ পৰিকল্পনা সম্পৰ্কে চৰকাৰৰ পৰিকল্পনা সম্পৰ্কে যদি জনায় আগন্তুক যাত্ৰা দীঘলীয়া মোৰ সবতকৈ ডাঙৰ কাম হ'ব বানমুক্ত বহমপুৰ নিবনুৱা মুক্ত বহমপুৰ উদ্যোগৰ নতুন উদ্যোগৰ বহমপুৰ নতুন আশাৰ বহমপুৰ হ'ব লাগিব সেইটোৱে মোৰ এবছৰ পৰিকল্পনা আৰু 5টা বছৰ পৰিকল্পনাত প্ৰতিটো কাম মই পৰ্যায়ক্ৰমে কৰিম এটা বছৰ এটা যদি মই বস্তুত প্ৰায়োৰিটি দিওঁ মই 5টা বছৰ 5টা প্ৰায়োৰিটি হিচাপে ল'ম এই বছৰ মই স্বাস্থ্য অহা বছৰ ৰাস্তা ঘাটৰ ওপৰত 3 নম্বৰ বছৰ মই নিবনুৱাসকলৰ উদ্যোগীকৰণৰ ওপৰত এনেকুৱা ধৰণৰ এটা মই বেচিছত মই 5টা বছৰ পৰিকল্পনা কৰিছোঁ মই সেই আপুনি আৰম্ভণিতে কৈছে যে বান সমস্যা আছে আৰু যি কোভিড সমস্যাৰ সৈতে আমি জৰ্জৰিত হৈ আছো তাৰ লগতে বানপানীৰ সময় কিন্তু আহি পৰিছে বানপানীৰ সময়ছোৱাত কি ধৰণৰ চিন্তা চৰ্চা কৰিছে পৰিকল্পনা কি হ'ব সব এতিয়া ইমিডিয়েট আমাৰ তাতে যি আমাৰ ইমিডিয়েট বানৰ কাৰণে আমাৰ যিবিলাক ভালনাৰেবল পইণ্টত আমাৰ বানৰ সৃষ্টি হৈছে যোৱাকালি আমি আমাৰ মাননীয় বান মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ তাৰ ইঞ্জিনিয়াৰসকলৰ লগত কথা পাতিছে সকলো বানবিলাক যিবিলাক পইণ্টত ইমিডিয়েট হ'ব পাৰে টেম্পৰৰী ৰিলিফৰ কাৰণে কৰা হৈছে আৰু পাৰ্মানেণ্ট বান সলিউশ্যনৰ কাৰণে আমাৰ তাত দুখন নদীৰ ওপৰত কপিলী নদী আৰু হাৰিয়া নদীৰ ওপৰত কৰিব লাগিব আমি সেই দুখন নদীৰ ওপৰত আমাৰ অলৰেডি এষ্টিমেশ্যনৰ কাম কালিৰ পৰা নিৰ্দেশ দিয়া হৈছে বিষয়াবৰ্গক 4-5 মাহৰ ভিতৰত ডিপিআৰ প্ৰস্তুত কৰি এসময়ৰ চেংচন লোৱা হ'ব মই আশা কৰিছোঁ 1 বছৰৰ ভিতৰত আমাৰ এই 6 মাহৰ ভিতৰত কাম আৰম্ভ হ'ব 1 বছৰ 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণভাৱে পাৰ্মানেণ্ট সলিউশ্যন বানৰ আমাৰ সমষ্টিত পাম এই বছৰ বানৰ কাৰণে আমি টেম্পৰৰী যিসমূহ পইণ্টত বান হ'ব পাৰে সেই পইণ্টসমূহত আমি অলৰেডি সাৰ্ভে কৰি যোৱাকালি অলৰেডি নিৰ্দেশনা দিয়া হৈছে মই দুদিন পাছত গৈ সমষ্টিলৈ যাম গৈ মই সকলো বিষয়াক লৈ মই নিজে পৰ্যবেক্ষণ কৰিম হয় ধন্যবাদ সময় মোক আৰু অনুমতি নিদিয়ে হয়তো আৰু কিছু দীঘলীয়া আমি আলোচনা কৰিব পাৰিলোহেঁতেন আটাইকেইগৰাকী তিনিগৰাকী নৱনিযুক্ত বিধায়কক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ যে আগন্তুক আপোনালোকে সমষ্টিবাসীৰ আশা যিখিনি আছে সেইখিনি আপোনালোকে পূৰণ কৰিবলৈ সক্ষম হওক লগতে ভাস্কতি হয় কি আপোনাক এইখিনি সময় আমাক দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ অৰ্থাৎ আজি নতুন যাত্ৰা আৰম্ভ হৈছে আগন্তুক 5টা বছৰ আছে পঞ্চদশ অসম বিধানসভাৰ আজি প্ৰথমখন অধিৱেশন আৰম্ভ হৈছে আজিৰ দিনটো যথেষ্ট দেখা গ'ল বহুখিনি ঘটনা ঘটিল বিধানসভাত শপত ল'লে সকলোৱে তাৰ মাজতে সকলোকে নতুন ৰূপত দেখা গ'ল ন উদ্যমেৰে দেখা গ'ল কিন্তু মূল কথাটো হৈছে সমষ্টিবাসীৰ আশা আকাংক্ষা যিখিনি আছে সেইখিনি পূৰণ কৰাটো ইয়াৰ সৈতে বিদায় ল'ম